Hey guys, তো প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট ইউটিউব চেনেলত। আজি মই এই ভিডিঅ'ত আলোচনা কৰিম প্ৰাইভেট জবৰ কাৰণে কিছুমান নটিফিকেশন আহিছে আৰু তাৰ ডিটেইলছখিনি মই এই ভিডিঅ'ত প্ৰভাইড কৰিম। ভিডিঅ'টো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। তো আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। এতিয়া চাই লওক প্ৰথমতে ৰিকুৱায়াৰমেন্ট অৰ্গেনাইজেশ্যন যেটো প্লাইউড মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰিৰ পৰা আহিছে ৰিকুৱায়াৰমেন্টখিনি য'ত আপোনাৰ সেলছ এণ্ড মাৰ্কেটিংৰ কাৰণে পোষ্ট আছে। য'ত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি MBA গ্ৰেজুৱেট হয় তেতিয়াহ'লে আপুনি এইটো পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব। য'ত আপোনাৰ কোনো ধৰণৰ এক্সপিৰিয়েন্স বিচৰা নাই যদি ফ্ৰেছাৰ্ছ কেণ্ডিডেট হয় আপুনি তথাপি এইটো পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনাৰ এক্সপিৰিয়েন্স হয় তথাপি এপ্লাই কৰিব কাৰণ এক্সপিৰিয়েন্স থকা কেণ্ডিডেটসকলক প্ৰিফাৰেন্সটো বেছিকৈ দিয়ে। আৰু যেটো আপোনাৰ জব লোকেশন হ'ব গুৱাহাটীত হ'ব জব লোকেশনটো। আপুনি এপ্লাই কেনে কৰিব হাউ টু এপ্লাই তো এপ্লাই কৰিবলৈ আপুনি প্ৰথমতে চাওক যদি ইন্টাৰেষ্টেড এণ্ড এলিজিবল কেণ্ডিডেট হয় আপুনি তেতিয়াহ'লে আপুনি এটা প্ৰথমতে CV বনাই ল'ব আৰু বনাই কিনে এইটো মেইল আইডিত আপুনি মেইল কৰি দিব লাগিব। আৰু এপ্লাই লাষ্ট ডেটটো আছে 29 জানুৱাৰী 2025 তো আপুনি 29ৰ আগতে পাৰিলে এপ্লাই কৰি দিব আৰু 29 লৈকে লাষ্ট ডেট আছে। নেক্সট যেটো পোষ্ট আছে চাই লওক। নেক্সট যেটো পোষ্ট আপোনাৰ ৰিকগনাইজ অৰ্গেনাইজেশ্যনটো হৈছে अन्नपूर्णा फाइनेंस प्राइवेट लिमिटेड तो MSME डिवीजन सेक्टर जो अपना पोस्ट আছে कलेक्शन ऑफिसर एंड सीनियर कलेक्शन ऑफिसर কাৰণে পোষ্ট আছে যত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি গ্ৰেজুৱেচন কমপ্লিট কৰিছে তেতিয়াহ'লে আপুনি এই পোষ্টৰ কাৰণে এলিজিবল হ'ব। লগতে বিচাৰিছে আপোনাৰ 2 পৰা 4 ইয়াৰ্স লৈকে এক্সপেৰিয়েন্স থাকিব লাগিব এজ এ ৰিকভাৰী আপোনাৰ তেতিয়াহ'লে আপুনি এই পোষ্টৰ কাৰণে এলিজিবল হ'ব। আপুনি স্যালাৰিটো পাব এজ পাৰ দা কোম্পানী যেটো স্ট্যান্ডাৰ্ড কোম্পানী ৰুলস নৰ্মস আছে এইটো হিচাপত আপুনি পাই যাব। যেটো জব লোকেশন আছে বৰপেটা নলবাৰী ঢাকিয়াজুলি আসামত আছে আপোনাৰ জব লোকেশনটো। হাউ টু এপ্লাই আপুনি এপ্লাই কেনে কৰিব এপ্লাই কৰিবলৈ যদি আপুনি ইন্টাৰেষ্টেড এণ্ড এলিজিবল কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি এটা CV বনাই কিনে এইটো মেইল আইডিত আপুনি মেইল কৰি দিব লাগিব। নেক্সট চাওক যেটো আপোনাৰ এপ্লাই লাষ্ট ডেট হয় 30 জানুৱাৰী 2025 লৈকে আপুনি এইটো পোষ্টত এপ্লাই কৰিব পাৰিব। নেক্সট যেটো পোষ্ট আহিছে চাই লওক এটো ৰিকুৱায়াৰমেন্ট অৰ্গেনাইজেশ্যন হয় বৰ্ডাৰ টয়োটা এণ্ড বৰ্ডাৰ মহিন্দ্ৰা পৰা আহিছে ৰিকুৱায়াৰমেন্টটো য'ত আপোনাৰ পোষ্ট নেমটো আছে সেলছ কনসালটেন্টৰ য'ত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি গ্ৰেজুৱেচন বা MBA কৰিছে বা পোষ্ট গ্ৰেজুৱেচন ডিগ্ৰী আপুনি কমপ্লিট কৰিছে তেতিয়াহ'লে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হ'ব। লগতে আপোনাৰ এক্সপিৰিয়েন্স বিচাৰিছে মিনিমাম 1 ইয়াৰ্স সেলছৰ ওপৰত আপোনাৰ এক্সপিৰিয়েন্স থাকিব লাগিব অটোমোবাইল ইণ্ডাষ্ট্ৰি। লগতে চাওক এক্সেলেন্ট কমিউনিকেশন এণ্ড ইন্টাৰপাৰ্সনাল স্কিল আপোনাৰ থাকা হ'ব লাগিব। লগতে আপোনাৰ এবিলিটি মেলছ এণ্ড সেলছ টাৰ্গেট ডেলিভাৰী এক্সটেনশন এণ্ড কাস্টমাৰ সাৰ্ভিসৰ যেটো হ্যাবিট মানে বিহেভিয়াৰ খিনি থাকিব লাগে এখিনি আপোনাৰ ভালকে থকা হ'ব লাগিব কাস্টমাৰক হ্যান্ডেল কৰিব পৰা কেপাসিটি আপোনাৰ তাত থাকিব পৰা হ'ব লাগিব। জব লোকেশনটো আছে আপোনাৰ মাছকুৱা বুৰাগাঁও যেটো গুৱাহাটীত আছে দুটা লোকেশনত আছে জব খিনি আপোনাৰ এপ্লাই কেনে কৰিব হাউ টু এপ্লাই কৰিব লাগিব আপুনি আপোনাৰ CV টো শেয়াৰ কৰিব লাগিব যেটো মেইল আইডি আছে দুটা মেইল আইডি দিয়া আছে মেইল আইডি দিলে আপুনি আপোনাৰ CV টো শেয়াৰ কৰি দিব লাগিব সেন্ড কৰি দিব লাগিব মোড অনলাইনতে হয় এপ্লাই কৰিব পাৰিব আৰু এপ্লাইৰ যেটো আপোনাৰ লাষ্ট ডেট আছে 28 জানুৱাৰী 2025 লৈকে আপুনি এই পোষ্টখিনিত এপ্লাই কৰিব পাৰিব। নেক্সট পোষ্টটো চাই লওক যেটো আপোনাৰ ৰিকুৱায়াৰমেন্ট অৰ্গেনাইজেশ্যন হয় বৰ্তমান ফুডছ এণ্ড বেভেৰেজ যেটো অৰ্গেনাইজেশ্যন হয় তাৰ পৰা আহিছে য'ত আপোনাৰ নাম্বাৰ অফ পোষ্ট যেটো আপোনাৰ নেম অফ পোষ্ট আছে জুনিয়ৰ MSI এক্সিকিউটিভৰ কাৰণে য'ত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি গ্ৰেজুৱেট কমপ্লিট কৰিছে তেতিয়াহ'লে আপুনি এই পোষ্টৰ কাৰণে এলিজিবল হ'ব। লগতে বিচাৰিছে আপোনাৰ মিনিমাম 1 ইয়াৰ প্লাস এক্সপিৰিয়েন্স ইন ৰিলেটেড ফিল্ডত salary পাব আপুনি 20,000 ৰ পৰা লৈ কিনে 25,000 লৈ কিনে নেগোশিয়েবল বেছড অন এক্সপিৰিয়েন্সৰ ওপৰত বেছ কৰি যদি আপোনাৰ এক্সপিৰিয়েন্সটো বেছি থাকে তেতিয়াহ'লে আপুনি স্যালাৰিটো বেছিকে পাব এইটো আপোনাৰ নেগোশিয়েবল হ'ব। জব লোকেশনটো আপোনাৰ গুৱাহাটী আসামত হয় আপুনি এপ্লাই কেনে কৰিব এপ্লাই কৰিবলৈ আপুনি চাওক ইন্টাৰেষ্টেড এণ্ড এলিজিবল যদি হয় আপুনি তেতিয়াহ'লে আপুনি এইটো মেইল আইডিত মেইল কৰি দিব লাগিব আপোনাৰ CV টো প্ৰথমতে এটা ভালকে CV বনাই ল'ব বনাই কিনে এইটো ইমেইল আইডিত আপুনি মেইল কৰি দিব। এপ্লাইৰ যেটো আপোনাৰ লাষ্ট ডেট হয় 30 জানুৱাৰী 2025 লৈকে আপুনি এইটো পোষ্টত এপ্লাই কৰিব লাগিব। তো আজিৰ ভিডিঅ'ত ইমানতে
ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ।